নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই নিৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছো। মহা চন্দ্ৰগ্ৰহণৰ সময়ত 12 ৰাশিৰ ভিতৰত 5টা ৰাশিৰ জীৱনলৈ সাংঘাতিক পৰিৱৰ্তন আহিব। ঈশ্বৰৰ অসীম কৃপা থাকিব এই 5 ৰাশিৰ ওপৰত। এই গ্ৰহণৰ পিছৰ পৰাই এই 5 ৰাশিৰ জীৱনৰ পৰা দুখ দুৰ্দশা লাহে লাহে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। তেওঁলোকৰ জীৱনলৈ ধনাগমন হ'ব আৰু সমৃদ্ধিৰ আগমন হ'ব। জ্যোতিষ আৰু বৈদিক মান্যতা অনুসৰি এইবাৰৰ গ্ৰহণৰ সময়ত যি সংযোগ হ'ব এয়া সম্পূৰ্ণ 122 বছৰৰ পিছত হ'বলৈ গৈ আছে। এই গ্ৰহণ ভাৰতৰ সকলো প্ৰান্ততে আপুনি ফটফটীয়াকৈ স্পষ্ট ৰূপত দেখিবলৈ পাব। আহক এতিয়া জানি লওঁ গ্ৰহণৰ পিছত কোন কেইটা ৰাশিৰ কপাল ফুলিব। সেই সৌভাগ্যশালী ৰাশিৰ প্ৰথম ৰাশিটোৱে হৈছে মেষ ৰাশি। হয়, এই গ্ৰহণৰ পিছত মেষ ৰাশিৰ জাতক জাতিকাৰ বহুত বেছি ভাল হ'ব বুলি কোৱা হৈছে। এই মহা চন্দ্ৰগ্ৰহণ মেষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ। এই গ্ৰহণৰ পিছত ভগৱানৰ অসীম কৃপা থাকিব এই ৰাশিৰ জাতক জাতিকাৰ ওপৰত। তেওঁলোকৰ ভাগ্য আগতকৈ বেছি শক্তিশালী হ'ব। ব্যৱসায় বাণিজ্য কৰি থকা মেষ ৰাশিৰ জাতক জাতিকাসকলে আগতকৈ যথেষ্ট উন্নতি লাভ কৰিব। যদি এই ৰাশিৰ জাতক জাতিকাৰ কোনো স্থবিৰ ব্যৱসায়ো আছে তেন্তে সেয়াও আৰম্ভণি হ'ব বুলি কোৱা হৈছে। মেষ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ নতুন নতুন সম্ভাৱনাৰ দুৱাৰ খোল খাই যাব, যিবোৰৰ জৰিয়তে মেষ ৰাশিৰ জাতক জাতিকাৰ হাতলৈ ধন আহিব। এই গ্ৰহণৰ পিছত মেষ ৰাশিৰ জাতক জাতিকাৰ হাতলৈ যি ধন আহিব সেই ধন টিকি থাকিব আৰু সেই ধনৰ পৰা তেওঁলোকে আৰু অধিক মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব। এই গ্ৰহণৰ পিছত কোনো জাতক জাতিকাই যদি নতুনকৈ কোনো ব্যৱসায় বাণিজ্য আৰম্ভ কৰিবলৈ ইচ্ছা কৰিছে বা কৰে তেন্তে তেওঁলোক নিশ্চিতভাৱে সফল হ'ব বুলি কোৱা হৈছে আৰু তাৰ পৰা আপুনি মোটা অংকৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱানৰ আশীৰ্বাদত আপুনি শান্তি লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব। জ্যোতিষ আৰু বৈদিক মান্যতা অনুসৰি এই চন্দ্ৰগ্ৰহণৰ পিছত মেষ ৰাশিৰ জীৱনত মান সন্মান প্ৰতিষ্ঠা হ'ব। সমাজত এই ৰাশিৰ জাতক জাতিকাৰ নাম উজ্বলি উঠিব আৰু মানুহে এই ৰাশিৰ জাতক জাতিকাক আঁকোৱালি ল'ব। আহিবলগীয়া সময়ে এনে কিছুমান সুযোগ আনি দিব যাৰ দ্বাৰা মেষ ৰাশিৰ লোকসকল যথেষ্ট লাভৱান হ'ব। চমুকৈ ক'বলৈ গ'লে এই ৰাশিৰ জাতক জাতিকাৰ জীৱনত সফলতা, মান সন্মান, সমৃদ্ধিয়ে স্থান পাব। যদি আপুনিও মেষ ৰাশিৰ জাতক জাতিকা তেন্তে প্ৰতি সোমবাৰে শিৱ মন্দিৰলৈ গৈ 1 লোটা পানী গংগাজল মিহলাই শিৱলিংগত অৰ্পণ কৰক। এনে কৰিলে নৱগ্ৰহ সন্তুলিত অৱস্থাত থাকিব আৰু আপোনাৰ অবিৰতভাৱে প্ৰগতি হ'ব। দ্বিতীয় ভাগ্যৱান ৰাশিটো হৈছে মিথুন ৰাশি। এই গ্ৰহণৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈও ইতিবাচক সঁহাৰি আহিব। এই গ্ৰহণৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাসকলে চাকৰি পাব পাৰে বুলি কোৱা হৈছে। যদি আপুনি ইতিমধ্যে কোনো এটা চাকৰি কৰি আছে তেন্তে পদোন্নতিৰ সম্ভাৱনা আছে বা আপুনি প্ৰমোচনৰ মুখ দেখিব। দীঘলীয়া সময় ধৰি মিথুন ৰাশিৰ যিসকল জাতক জাতিকাই দুৰ্ভাগ্যৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে, অশান্তি পাই আছে, তেওঁলোকৰ জীৱনত এই গ্ৰহণৰ পিছত এক প্ৰকাৰ ইতিবাচক প্ৰভাৱ পৰিব। এই গ্ৰহণৰ পিছতে তেওঁলোকৰ জীৱনৰ দুখ দুৰ্দশা নিশ্চিতভাৱে দূৰ হ'ব। ভাগ্য শক্তিশালী হৈ পৰিব। নৱগ্ৰহই মিথুন ৰাশিৰ জাতক জাতিকাক সহায় কৰিব। ৰাহু আৰু কেতুৰ স্থিতিও এই ৰাশিৰ জাতক জাতিকাৰ পক্ষতেই থাকিব। সেয়েহে এই গ্ৰহণৰ পিছতেই মিথুন ৰাশিৰ জাতক জাতিকাই যি নিৰ্ণয় বা সিদ্ধান্ত ল'ব তাতে সফলতাৰ মুখ দেখিব আৰু তাৰ প্ৰমাণো হাতে হাতে পাব। যিসকল জাতক জাতিকাৰ ধন দীঘলীয়া সময় ধৰি কোনো বজাৰত আবদ্ধ হৈ আছে বা কাৰোবাক যদি আপুনি ধন ধাৰলৈ দি থৈছে তেন্তে সেই ধন আপোনাৰ হাতলৈ উভতি আহিব। এই গ্ৰহণৰ পিছত ক'ৰবাত যদি আপুনি বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে আপুনি আগবাঢ়িব পাৰে বুলি কোৱা হৈছে। তাৰ পৰা আপুনি ভাল ফল পাব পাৰে বুলিও কোৱা হৈছে। কোনো সম্পত্তি বা বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰতো এই গ্ৰহণৰ পিছত মিথুন ৰাশিৰ জাতক জাতিকাৰ শুভ যোগ হ'বলৈ গৈ আছে। ভগৱান ভোলানাথৰ কৃপাত এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সম্পূৰ্ণ ইতিবাচকতা কঢ়িয়াই আনিব। যদি আপুনিও মিথুন ৰাশিৰ জাতক জাতিকা তেন্তে প্ৰতি সোমবাৰে এজনী গাই গৰুক 8খন ৰুটি খুৱাবলৈ নাপাহৰিব। এনে কৰিলে বছৰ বছৰ ধৰি ভাগ্যই আপোনাৰ লগ নেৰিব। তৃতীয় সৌভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। এই ৰাশিৰ জাতক জাতিকায়ো গ্ৰহণৰ পিছৰে পৰা ভগৱান ভোলানাথৰ বিশেষ কৃপা দৃষ্টি লাভ কৰিব। আপোনাৰ বিৰোধীসকল বা আপোনাৰ শত্ৰুসকল আপোনাৰ সন্মুখত হাৰ মানিবলৈ বাধ্য হ'ব।
যদি আপোনাৰ চাকৰিৰ ক্ষেত্ৰত কোনো বাধা আছে, কোনো সমস্যা আছে, তেন্তে সেইবোৰ এই গ্ৰহণৰ পিছৰ পৰাই আঁতৰিবলৈ আৰম্ভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাৰ এই গ্ৰহণৰ পিছত বিদেশ ভ্ৰমণৰ যোগ আছে বুলি কোৱা হৈছে। বিবাহৰ সুযোগো আহিব কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ। আৰু দীঘলীয়া সময় ধৰি যিসকলে সন্তান প্ৰাপ্তিৰ সুখ লাভ কৰা নাই, সেইসকলে সন্তানৰ সুখ লাভ কৰাৰ যোগ আছে বুলি কোৱা হৈছে। সেয়েহে এই গ্ৰহণ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কোনো চমৎকাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। এই গ্ৰহণে কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ এক ইতিবাচক, এক যোগাত্মক দিশক কঢ়িয়াই আনিব। ইয়াৰ পিছৰ অৰ্থাৎ চতুৰ্থ সৌভাগ্যশালী ৰাশি হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ কাৰণেও এইবাৰৰ গ্ৰহণ বিশেষ হ'ব বুলি কোৱা হৈছে। যদি আপুনি কোনো দীঘলীয়া ৰোগৰ সমস্যাত ভুগি আছে, তেন্তে সেই ৰোগৰ পৰা মুক্তি লাভৰ যোগ সমাগত। যি মাটি বাৰী সম্পত্তি আপুনি দীঘলীয়া সময় ধৰি বিক্ৰী কৰিব পৰা নাই, সেয়া এই গ্ৰহণৰ পিছতে বিক্ৰী হৈ যোৱাৰ যোগ আছে। আৰু সেইখিনি কামত লগাই আপুনি যথেষ্ট লাভৱান হ'ব পাৰিব। এই গ্ৰহণৰ পিছত ক'ৰবাত ফচি থকা ধনো আপোনাৰ হাতলৈ অহাৰ যোগ আছে। এই গ্ৰহণৰ পিছত আপোনাৰ শত্ৰুপক্ষ, বিৰোধী পক্ষ আপোনাৰ মিত্ৰ হৈ পৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। আপোনাৰ ঘৰলৈও সুখ, সমৃদ্ধি, উন্নতি, প্ৰগতি নিশ্চয় আহিব। আপোনাৰ ওপৰত যি দোষ আছে, সেয়া লাগিলে শনি দোষ, ৰাহু কেতুৰ দোষ, যি দোষেই নহওক, সেয়া এই গ্ৰহণৰ পিছতেই লাহে লাহে সমাপ্ত হ'ব। কাৰণ এই গ্ৰহণৰ পিছত দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ পোনপটীয়াকৈ আপুনি পাবলৈ গৈ আছে। ইয়াৰ পিছৰ সৌভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক জীৱনলৈ পৰিৱৰ্তন আহিব। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাব। এই গ্ৰহণৰ পিছত বাহন ক্ৰয় বা সম্পত্তি ক্ৰয়ৰ সুযোগ আহিব আপোনাৰ জীৱনলৈ। দীঘলীয়া সময়ৰ বাবে যিসকলে আত্মবিশ্বাসৰ অভাৱত যুঁজত ভাগৰি পৰিছে, সেইসকলে এই মহা চন্দ্ৰগ্ৰহণৰ পিছতেই আত্মবিশ্বাস ঘূৰাই পাব। আত্মিক শক্তি বৃদ্ধি হ'ব আৰু আধ্যাত্মিক প্ৰগতি হ'ব। আত্মবিশ্বাস বাঢ়িব আৰু আপুনি যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তৰ যোগেদিয়েই সফলতাৰ মুখ দেখিব। চাকৰি কৰাসকলে পদোন্নতিৰ সুযোগ পাব। ব্যৱসায়ীসকলে যথেষ্ট লাভান্বিত হ'ব। যিয়ে দীঘলীয়া সময় ধৰি চাকৰি পোৱাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে এই গ্ৰহণৰ পিছতে চাকৰি লাভৰ যোগ আছে বুলি কোৱা হৈছে। মহাদেৱৰ অসীম কৃপা থাকিব এই বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ জীৱনতো। গতিকে আপুনি আগবঢ়াৰ ক্ষেত্ৰত কোনেও আপোনাক বাধা দিব নোৱাৰে। আপোনাৰ যদি ৰাশি বৃশ্চিক, তেন্তে প্ৰতি সোমবাৰে আহঁত গছৰ গুৰিত এলোটা জল অৰ্পণ কৰিবলৈ নাপাহৰিব। এনে কৰিলে ভোলানাথৰ লগতে ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব। এতিয়া জানো আহক যে কোনকেইটা ৰাশিৰ জাতক জাতিকাই এই গ্ৰহণৰ সময়ত সাৱধানে থাকিব লাগিব। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বিভিন্ন জ্যোতিষবিদৰ মতে চন্দ্ৰগ্ৰহণৰ পিছত 5টা ৰাশিৰ কপাল ফুলিব। এতিয়া বাকী থাকিল 7টা ৰাশি। যিকেইটা ৰাশিৰ জাতক জাতিকাই জ্যোতিষ শাস্ত্ৰবিদৰ মতে এই গ্ৰহণৰ সময়ত কিছুমান উপায় কৰিব লাগিব আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি। স্বাস্থ্য আৰু আৰ্থিক প্ৰত্যাহ্বান বৃদ্ধি পাব পাৰে। সেয়েহে এই ৰাশিৰ জাতক জাতিকাই নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা উচিত আৰু গ্ৰহণৰ সময়ত ভোজন আদিৰ পৰা বিৰত থকা উচিত। এই ৰাশিৰ জাতক জাতিকাই প্ৰতি সোমবাৰে শিৱলিংগত জল অৰ্পণ কৰিলে যথেষ্ট সকাহ পাব। সিংহ ৰাশি। বৈবাহিক জীৱনত বিসংগতিৰ সম্ভাৱনাই দেখা দিব পাৰে। সেয়েহে এই ৰাশিৰ জাতক জাতিকাই বৈবাহিক সম্পৰ্ক অটুট ৰাখিবলৈ ইজনে সিজনৰ লগত আলোচনা কৰা উচিত। পুৰুষ স্ত্ৰীয়ে যাতে অকলে কোনো সিদ্ধান্ত নলয়। এই ৰাশিৰ জাতক জাতিকাই প্ৰতিকাৰ হিচাপে প্ৰতি সোমবাৰে বেলগছৰ গুৰিত পানী ঢালিব পাৰে। কাৰণ বেলগছ হৰ পাৰ্বতীৰ বাসস্থান। হৰ পাৰ্বতী প্ৰসন্ন হৈ থাকিলে বৈবাহিক জীৱনত কোনো আহুকালে দেখা নিদিয়ে। তুলা ৰাশি। আৰ্থিক ব্যয় আৰু লাভত পলম হোৱাৰ সম্ভাৱনা থাকিব। এই ৰাশিৰ জাতক জাতিকাই যদি কোনো বজাৰ বা ব্যৱসায়ত ধন বিনিয়োগ কৰিছে, তেন্তে অলপ সাৱধানে থকা উচিত আৰু চাই চিতি বিজ্ঞজনৰ পৰামৰ্শ মতেহে আগবঢ়া উচিত। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ লোকে প্ৰতি সোমবাৰে আহঁত গছৰ গুৰিত জল অৰ্পণ কৰিব পাৰে। কাৰণ আহঁত গছত ভগৱান বিষ্ণু বিৰাজমান বুলি কোৱা হয় আৰু য'ত বিষ্ণু থাকে ত'ত মা লক্ষ্মী থাকিবই। কুম্ভ ৰাশি। কৰ্মস্থলীত হঠাৎ দুৰ্ঘটনা বা শত্ৰুৰ হস্তক্ষেপৰ সম্ভাৱনা থাকিব। সেয়েহে এই ৰাশিৰ জাতক জাতিকাই যাতে পৰিস্থিতি চাই চিতিহে কামত মনোনিৱেশ কৰে। শত্ৰুৰ পৰা হাত সাৰিবলৈ মৌনতা অৱলম্বন কৰা উচিত। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ জাতক জাতিকাই শত্ৰু দোষৰ পৰা হাত সাৰিবলৈ প্ৰতি শনিবাৰে শনিদেৱৰ ওচৰত এগছি চাকি বন্তি জ্বলোৱা উচিত আৰু সম্ভৱ হ'লে মঙলবাৰে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে। কৰ্কট ৰাশি।
এই ৰাশিৰ লোকসকলে চন্দ্ৰগ্ৰহণৰ পিছত মানসিক চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু দুৰ্ঘটনাৰো সম্ভাৱনা থাকে। সেয়েহে এই ৰাশিৰ জাতক জাতিকাই যাতে অদৰকাৰী অযথা কথা চিন্তা কৰি বহি নাথাকে আৰু চলা ফুৰা বাহন আদিত ভ্ৰমণ আদি কৰোঁতে সাৱধান হোৱা উচিত। প্ৰতিকাৰ হিচাপে পুৱা গধূলি 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে। মীন ৰাশি। এই চন্দ্ৰগ্ৰহণ মীন ৰাশিৰ দ্বাদশ স্থানত সংঘটিত হ'বলৈ গৈ আছে। সেয়েহে আৰ্থিক খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু স্বাস্থ্য আৰু সম্পৰ্কৰো যত্ন ল'ব লাগিব। প্ৰতিকাৰ হিচাপে এই ৰাশিৰ লোকে প্ৰতি সোমবাৰে আহঁত গছৰ গুৰিত এগছি চাকি জ্বলাই এলোটা জল অৰ্পণ কৰিলে শুভ ফল পাবলৈ সক্ষম হ'ব। মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাৰ পাৰিবাৰিক আৰু দাম্পত্য জীৱনত সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰি শাৰীৰিক আৰু মানসিক স্থিতিও বেয়া হ'ব পাৰে। সেয়েহে এই ৰাশিৰ লোকে এই সমস্যাসমূহ দূৰ কৰিবলৈ পৰিয়ালৰ লগত সময় কটাব লাগিব। অত্যধিক কামৰ হেঁচাৰ পৰা নিজকে বিৰত ৰাখিব লাগিব। লগতে নিজৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰাখিব লাগিব। প্ৰতিকাৰ হিচাপে প্ৰতি সোমবাৰে শিৱলিংগত জল বা গাখীৰ অৰ্পণ কৰিলে যথেষ্ট সকাহ পাব। ধন্যবাদ।